আজিৰ টপিকটো হ'ল APSCৰ প্ৰিপাৰেশ্যন আপুনি কেনেকৈ কৰিব এক বছৰত 1 ইয়াৰ প্লেন ফৰ APSC প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি কমপ্লিট কৰি দিম ভিডিঅ'টো শেষলৈকে চাই থাকক ঠিক আছে প্ৰথম 3 মাহত কি কৰিব কি পঢ়িব লাগিব আপুনি কিমান দিনকে পঢ়িব লাগিব প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ আগতে কেইটামান পইণ্ট আপুনি মনত ৰাখিব সেই পইণ্ট কেইটা যাতে গোটেই প্ৰিপাৰেশ্যনৰ সময়খিনিত আপুনি মনত ৰাখে ঠিক আছে আপুনি প্ৰথম পইণ্টটো হ'ল আপুনি জানিব লাগিব কি বস্তু কি টপিক কি কিতাপ পঢ়িব লাগিব আৰু এইটোও জানিব লাগিব আপুনি কি টপিক কি বস্তু পঢ়িব নালাগে মানে টাইম ওয়েষ্ট কৰি লাভ নাই নলগা বস্তুবিলাক ঠিক আছে তাৰ কাৰণে আপুনি সিলেবাসখন সম্পূৰ্ণ ভালকে চাই ল'ব ঠিক আছে সিলেবাসত যি আছে সেইবিলাক বস্তুৱে পঢ়িব তাতকে বাহিৰত গৈ পঢ়ি একো লাভ নাই কাৰণ আপোনাক এক্সামত ক্লিয়াৰ হোৱাটো আপোনাৰ টাৰ্গেট নলেজ বঢ়াই কি লাভ যদি এক্সামত আপুনি পাছে নহয় ঠিক আছে যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব সেইদিনৰ পৰা আপুনি নিজৰ 100% দিব লাগিব ঠিক আছে এক বছৰৰ কাৰণে মই প্ল্যানখিনি কৈ দিম এক বছৰত কি পঢ়িব কেনেকৈ পঢ়িব ফ্ৰী টাইম কেতিয়াও ওয়েষ্ট নকৰিব বেলেগ কামত এন্টাৰটেইনমেন্টৰ কাৰণে সোশ্যাল মিডিয়াৰ কাৰণে আপুনি টাইমবিলাক কমাওক অনলি পঢ়াত মনোযোগ দিয়ক ঠিক আছে অনলি ফৰ এক বছৰৰ কাৰণে আপুনি কষ্ট কৰি পঢ়ক আৰামবিলাক অলপ বাদ দিয়ক তাৰ পিছত আপুনি গোটেই জীৱন বহুত ধুনীয়া হৈ যাব আপোনাৰ ঠিক আছে অনলি এক বছৰৰ কাৰণে কষ্ট কৰক এই প্ৰিপাৰেশ্যনৰ সময়ত যদি আপোনাৰ ডাউট আহে কিবা টপিকৰ ওপৰত বা কিবা বিষয়ৰ ওপৰত তেতিয়া হলে সেই সময়তে আপুনি সেই ডাউটটো ক্লিয়াৰ কৰি ল'ব গুগলতে চাই হওক বা উইকিপিডিয়া ইউজ কৰক বা য'তেই কিনক আপোনাৰ ফ্ৰেণ্ডৰ পৰা হওক ডাউটটো সেই সময়তে ক্লিয়াৰ কৰি ৰাখক ডাউটটো পিছলৈকে নাৰাখিব ঠিক আছে এতিয়া ষ্টাৰ্ট কৰো প্ৰথম 3 মাহত আপুনি কি পঢ়িব লাগিব আপোনাৰ বেসিকখিনি কমপ্লিট কৰিব লাগিব আপুনি ফাউন্ডেশনটো ষ্ট্ৰং কৰিব লাগিব ঠিক আছে তাৰ কাৰণে আপুনি হিষ্ট্ৰী পলিটি জিওগ্ৰাফি ইকোনমিক আৰু আৰ্ট এণ্ড কালচাৰ ইণ্ডিয়াৰ এই গোটেইকেইটা সাবজেক্ট আপুনি কমপ্লিট কৰিব লাগিব ঠিক আছে যদি আপুনি মই যে বুক লিষ্ট বিলাক দিছো কিতাপবিলাকৰ নাম কৈছো কোনখন সাবজেক্টৰ কাৰণে কোনখন কিতাপ পঢ়িব লাগিব সেই কিতাপবিলাকত যদি আপুনি ভালকে বুজি নাপায় টান পায় তেতিয়া হলে আপুনি NCERT ৰ ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে চাব লাগিব ঠিক আছে যদি আপুনি মই দিয়া সেই কিতাপবিলাকত ভালকে বুজি পায় তেতিয়া হলে NCERT পঢ়াৰ দৰকাৰ নাই ঠিক আছে এই বুক লিষ্ট বিলাক ক'ত পাব মোৰ আগৰ ভিডিঅ'টোত বুক লিষ্টৰ এটা ভিডিঅ' বনাইছো তাতে চাই লব ঠিক আছে আৰু এই কমপ্লিট কৰাৰ পিছত আপুনি গোটেইখন কিতাপ এবাৰ কমপ্লিট কৰিব লাগিব তাৰ পিছত নেক্সট আধা দিন বাকি থকাতে আপুনি ৰিভাইজ কৰিব লাগিব আৰু এই ৰিভাইজ কৰাৰ সময়ত আপুনি গোটেইটা সাবজেক্টৰ এটা নোটবুক বনাই ল'ব আৰু নিজে নোট বনাব তাতে ঠিক আছে শৰ্ট নোট বনাব যাতে আপুনি ফিউচাৰৰ কাৰণে ৰিভাইজ কৰাত আপোনাৰ সহজ হয় ঠিক আছে আৰু এই গোটেইটা সাবজেক্ট কমপ্লিট হোৱাৰ পিছত ৰিভাইজ হোৱাৰ পিছত আপুনি প্ৰিভিয়াস ইয়াৰ আগৰ কোৱেশ্চন পেপাৰ বিলাক চাব যদি তথাপিও আপুনি কোৱেশ্চন বিলাক কৰিব পৰা নাই এনসাৰ বিলাক তেতিয়া হলে আপুনি আৰু সেই সাবজেক্টটো জোৰ দি পঢ়িব লাগিব ঠিক আছে তাৰপিছত সেই প্ৰথম 3 মাহ যোৱাৰ পিছত কি কৰিব লাগিব প্ৰথম 3 মাহ যোৱাৰ পিছত পিছদিনৰ পৰা আপুনি নিউজ পেপাৰ লোৱা ষ্টাৰ্ট কৰিব লাগিব মোৰ মতে হিন্দু নিউজ পেপাৰখন সকলোতকৈ বেষ্ট হয় হিন্দী নিউজ পেপাৰখন আপুনি ডেইলি পঢ়িব লাগিব আৰু নিউজ পেপাৰত ইম্পৰ্টেন্ট টপিক বিলাক যিবিলাক এনভাইৰনমেন্ট আৰু সায়েন্স এণ্ড টেকনলজিৰ লগত জড়িত বিশেষকে সেইবিলাক আপুনি ইম্পৰ্টেন্ট টপিক বিলাক নিজে নোট কৰিব লাগিব ঠিক আছে তাৰ কাৰণে এটা নোটবুক বনাই ল'ব সকলোবিলাক নিউজ পেপাৰৰ পৰা যিবিলাক ইম্পৰ্টেন্ট টপিক সেইবিলাক তাতে নোট কৰিব ঠিক আছে তাৰ পিছত এই নেক্সট 3 মাহৰ কথা কৈ আছো স্টাৰ্ট মেইনছৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগিব আৰু জিএস পেপাৰ বিলাক যে আছে সেই পেপাৰ বিলাক পঢ়িব লাগিব এই সময়ত ঠিক আছে তাৰ পিছত অপচনেল সাবজেক্ট আপুনি এই সময়খিনিত বাছি উলিয়াব লাগিব চুজ কৰিব লাগিব ঠিক আছে কেনেকৈ চুজ কৰিব আপুনি যে এই সাবজেক্ট এটা পঢ়িলে তাৰ পিছত যে জিএসৰ প্ৰিপাৰেচন কৰিলে তাৰ পিছত আপুনি নিজেই গম পাব কোনটো সাবজেক্টত আপোনাৰ ইন্টাৰেষ্ট বহুত বেছি ঠিক আছে যিটো সাবজেক্টত আপোনাৰ ইন্টাৰেষ্ট বেছি যোনটো সহজতে বুজি পায় যোনটো পঢ়ি আপোনাৰ ভাল লাগে সেই সাবজেক্টটো আপুনি অপচনেল সাবজেক্ট হিচাপে ল'ব ঠিক আছে তাৰ পিছত এই নেক্সট 3 মাহৰ কথাই কৈছো ৰিভাইজ অল মেইন সাবজেক্ট মেইনছত যিমানবিলাক সাবজেক্ট আছে জিএস পেপাৰ আছে সেইবিলাক ৰিভাইজ কৰিব লাগিব আৰু
সকলোবিলাক ছাবজেক্টৰ এটা নিজে নোটবুক বনাই ল'ব, তাতে নিজে নোট কৰি ৰাখিব শ্বৰ্টত, যাতে ভৱিষ্যতে আপুনি ৰিভাইজ কৰিব পাৰে সেই নোটবুকটোৰ পৰা। ঠিক আছে, এতিয়া 6 মাহ গুচি গ'ল, 6 মাহ কমপ্লিট হ'ল। তাৰপিছত নেক্সট 3 মাহ কি কৰিব? কমপ্লিট ইয়ৰ অপশ্যনেল ছাবজেক্ট। প্ৰথম কামটো হ'ল আপুনি যোনটো অপশ্যনেল ছাবজেক্ট বাছি লৈছে সেইটো কমপ্লিট কৰিব লাগিব, কাৰণ অপশ্যনেল ছাবজেক্টত 500 মাৰ্কছ থাকে। 500 মাৰ্কছৰ যদি আপোনাৰ 260ৰ ওপৰত আহে তেতিয়াহে আপোনাৰ চিলেকশ্যন হোৱাত সম্ভাৱনা থাকিব। ঠিক আছে, অপশ্যনেল ছাবজেক্টটো কমপ্লিট কৰিব। তাৰপিছত ৰিভাইজ এণ্ড মেক নোটছ। তাৰপিছত ৰিভাইজ কৰি নোটবিলাক বনাব, আপুনি নিজে নোটবুক এটা বনাব। ঠিক আছে, অপশ্যনেলৰ ওপৰত। তাৰপিছত প্ৰিলিমছৰ কাৰণে আপুনি টপিকবিলাক পঢ়িব লাগিব এইটো সময়তে আৰু নোট বনাই ল'ব। ঠিক আছে, তাৰপিছত ৰিভাইজ ইয়ৰ হেণ্ড ৰিটেন নোটছ। আপুনি যিমানবিলাক হেণ্ড ৰিটেন নোটছ বনাইছে এতিয়ালৈকে সকলোবিলাক ৰিভাইজ কৰিব আৰু ট্ৰাই কৰিব আগৰ কুৱেশ্যনবিলাক ছল্ভ কৰাৰ কাৰণে ট্ৰাই কৰিব। ঠিক আছে, প্ৰিলিমছৰ যদি আপুনি কিছুমান বস্তু ছল্ভ কৰিব পৰা নাই, আপুনি গম পাইছে যে আপোনাৰ তাতে উইকনেছ আছে, তেতিয়াহ'লে আপুনি ষ্ট্ৰেংথটো বঢ়াব লাগিব নিজৰ, আৰু যিবিলাক বস্তুত আপোনাৰ প্ৰব্লেম আছে সেইবিলাক আৰু ৰিপিট আপুনি পঢ়িব লাগিব মনোযোগ দি। ঠিক আছে, আৰু সেইবিলাক সেই সময়তে কমপ্লিট কৰি ল'ব লাগিব। তাৰপিছত ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব মেইনছৰ কাৰণে এই 3 মাহত। ঠিক আছে, তাৰপিছত আৰু কিমান মাহ গুচি গ'ল? 9 মাহ গুচি গ'ল। এতিয়া 9 মাহৰ পিছৰ 2 মাহটোত কি কৰিব লাগিব আপুনি? ঠিক আছে, এই 2 মাহত আপুনি সম্পূৰ্ণভাৱে কনচেনট্ৰেট দিব লাগিব আপুনি প্ৰিলিমছৰ ওপৰত। প্ৰিলিমছৰ যিবিলাক টপিক আছে সকলোবিলাক ভালকৈ পঢ়িব লাগিব। তাৰপিছত ডেইলি নিউজ পেপাৰটো আপুনি ডেইলি পঢ়িয়ে আছে, আৰু লগতে নিউজ পেপাৰবিলাক আৰু অলপ বেছি বহলকৈ পঢ়িব চেষ্টা কৰিব। ঠিক আছে, ইউটিউবত আপুনি চেনেল ল'ব, ইউটিউবত এইবিলাক ভিডিঅ' দি থাকে ডেইলি নিউজ এনালাইচিছ। ঠিক আছে, এইবিলাক ডেইলি আপুনি চাব, 1-1.5 ঘণ্টা আপুনি নিউজ পেপাৰৰ ওপৰত দিব লাগিব। তাৰপিছত গিফ্ট টেষ্ট চিৰিজ দিব আপুনি প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে এই সময়ত। ঠিক আছে, 2 মাহৰ ভিতৰত। তাৰপিছত ৰিভাইজ কৰিব অল ইয়ৰ হেণ্ড ৰিটেন নোটছ। সকলোবিলাক যিমান আপুনি নিজে লিখি ৰাখিছিল সেইবিলাক চব ৰিভাইজ কৰিব এই সময়ত। তাৰপিছত 1 মাহ বাচি থাকিল, 11 মাহ গুচি গ'ল। শেষৰ 1 মাহত আপুনি কি কৰিব? কাৰেণ্ট এফেয়াৰত ধ্যান দিব চবচে বেছি। নিউজ ইউটিউব এইবিলাকত কাৰেণ্ট এফেয়াৰ আপুনি পাব, এইবিলাক ডেইলি আপুনি চাব লাগিব। ঠিক আছে, তাৰপিছত ৰিভাইজ অল ইয়ৰ প্ৰিলিমছ ছাবজেক্ট। প্ৰিলিমছত যিমানবিলাক ছাবজেক্ট আছিল, যিবিলাক আপুনি পঢ়ি আহিলে সেইবিলাক চব ৰিভাইজ কৰিব লাগিব। ঠিক আছে, তাৰপিছত গিভ ইয়ৰ 100% এণ্ড গ' ফৰ প্ৰিলিম। আপোনাৰ যিমান পাৰে যিমান সময় পায় সিমানেই আপুনি পঢ়ক, অলপো টাইম ৱেষ্ট নকৰিব। তাৰপিছত সকলোবিলাক কমপ্লিট হোৱাৰ পিছত আপুনি প্ৰিলিমছ এক্সামৰ কাৰণে যাওক। ঠিক আছে, যদি আপুনি প্ৰিলিমছ পাছ কৰি যায় তাৰপিছত কি কৰিব? তাৰপিছতো 3 মাহমান সময় থাকিব আপোনাৰ মেইনছলৈকে। তেতিয়া সেই সময়ত সকলোবিলাক টপিক আপুনি কাভাৰ কৰিব লাগিব যিবিলাক চিলেবাছ আছে মেইনছত। ঠিক আছে, প্ৰিলিমছ পাছ কৰাৰ পিছত যেতিয়া আপুনি পাছ কৰিম বুলি ভাবিব বা নিজৰ ওপৰত বিশ্বাস থাকক বা নাথাকক, পাছ কৰক বা ফেইল কৰক, তথাপিও পাছ কৰিম বুলি ভাবি কিনে মেইনছৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিব লাগিব। যিমানবিলাক মেইনছত চিলেবাছ আছে সকলোবিলাক আপুনি সেই সময়ত কাভাৰ কৰিব লাগিব। ঠিক আছে, তাৰপিছত নিউজ পেপাৰ আৰু কাৰেণ্ট এফেয়াৰ ডেইলিটো চাবই লাগিব, নোটবিলাক বনাই থাকিব লাগিব। মেইনছৰ কাৰণে আৰু প্ৰিলিমছৰ কাৰণে আপুনি যোৱা 1 বছৰৰ সম্পূৰ্ণ নিউজ পেপাৰ আপুনি চাব লাগিব। ঠিক আছে, তাৰপিছত ৰিভাইজ কৰিব লাগিব সকলোবিলাক, ৰিভাইজটো আপোনাৰ চলিয়ে থাকিব। তাৰপিছত টেষ্ট চিৰিজ দিব লাগিব, চেল্ফ প্ৰেক্টিছ কৰিব লাগিব, নিজে নিজে লিখা প্ৰেক্টিছ কৰিব লাগিব। 3 ঘণ্টাত কিমান আপুনি লিখিব পাৰে সেইবিলাক চব প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত বিভিন্ন ধৰণৰ প্লেটফৰ্মত আপুনি ডেইলি এনচাৰ ৰাইটিঙৰ প্ৰেক্টিছ পাব, তাতে প্ৰেক্টিছ কৰিব লাগিব। তাৰ লগতে এছে কম্প্ৰিহেনশ্যন এইবিলাকো প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত টপাৰ্ছবিলাকৰ এনচাৰ কপি আপুনি চাব লাগিব কেনেকৈ লিখে সিহঁতে। তাৰপিছত টপাৰ্ছবিলাকৰ এনচাৰ কপি আপুনি কালেক্ট কৰিব, তাতে চাব সিহঁতে কেনেকৈ লিখিছে, কি লিখিছে, আপুনি কি লিখা নাই ভালকৈ। ঠিক আছে, এইবিলাক চব চেক কৰিব। তাৰপিছত মেইনছ এক্সাম যোৱাৰ পিছত আপুনি
বিভিন্ন ধৰণৰ ইণ্টাৰভিউ চাব আপুনি ইউটিউবত হওক বা য'তে সুবিধা পায় ত'তেই চাব। তাৰপিছত মক টেষ্ট দিব আপুনি, বহুত যিমান পাৰে সিমান মক টেষ্ট দিব। কাৰেণ্ট এফেয়াৰ ডেইলি চাব, অলপ বেছিকৈ চাব তেতিয়াৰ পৰা, ঠিক আছে। আপুনি নিজৰ বিষয়ে সকলোবিলাক জানিব লাগিব, ঘৰ ক'ত, আপোনাৰ গাঁওখনৰ বিষয়ে, আপোনাৰ চহৰখনৰ বিষয়ে, আপোনাৰ ৰাজ্যখনৰ বিষয়ে, আপোনাৰ হেবিটৰ বিষয়ে, আপোনাৰ সকলোবিলাক জানিব লাগিব, ঠিক আছে। এই বিষয়ে পিছত নেক্সট এটা ভিডিঅ' বনাম, কেনেকৈ আপুনি ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, ঠিক আছে। আৰু এটা কথা, ফাৰ্ষ্ট এটেম্পটত বহুতৰে ক্লিয়াৰ নহয়, ঠিক আছে। ছেকেণ্ড এটেম্প আপুনি দিব, ছেকেণ্ড এটেম্পটত আপোনাৰ ক্লিয়াৰ হোৱাৰ সম্ভাৱনা 90% আছে, ঠিক আছে। আৰু থাৰ্ড এটেম্পট দিব আপুনি। আজিৰ কাৰণে এইখিনিয়ে। থেংকছ ফৰ ৱাটছিং। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ঠিক আছে।